মাতাশ্ৰী দেৱী সৰস্বতী আইৰ শ্ৰীচৰণত সকলোৱে শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক সকলো সমন্বিতে আজি এই পূজা অৰ্চনাৰ ব্যৱস্থা কৰিছে। সকলোৱে আই সৰস্বতীৰ শ্ৰীচৰণত অৰ্চন বন্দন কৰিছে। তেওঁলোকৰ জীৱনৰ পৰা অন্ধকাৰ দূৰ হৈ জ্ঞানৰ পোহৰেৰে উদ্ভাসিত হ'বৰ আশাৰে প্ৰত্যেকেই সেৱা ধৰিছে। প্ৰত্যেকেই সেৱা শুশ্ৰূষা আৰম্ভ কৰিছে নিজৰ নিজৰ ভাৱেৰে, নিজৰ নিজৰ চিন্তাৰে। এয়া বনবাহানী মিকিৰগাঁও মজলীয়া বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষকবৃন্দ তথা অভিভাৱকসকলে সকলোৱে এই পূজাত ভাগ লৈছে। এয়া পূজা চলি আছে। সকলোৱে এই বন্তি গছিৰ দৰে সকলোৱে জীৱন পোহৰ হৈ উঠক তাৰ কামনাৰে, জ্ঞানৰ পোহৰে উদ্ভাসিত হওক। জীৱনৰ পৰা অন্ধকাৰ দূৰ হৈ জ্ঞানৰ পোহৰে জীৱন আলোকিত হৈ পৰক, এই আশা কামনাৰে প্ৰত্যেকেই নিজৰ নিজৰ স্থানত থাকি আই সৰস্বতীৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছে। যিসকল ছাত্ৰ ছাত্ৰীৰ কোনো বিষয়ত শিক্ষা অৰ্জনৰ ক্ষেত্ৰত যদি কিবা বাধা আছে, কিবা গ্ৰহৰ দুখ আছে, গ্ৰহৰ পীড়া আছে, সকলোখিনি যাতে নাইকিয়া হৈ সকলো বাধা বিঘিনি আঁতৰি সমগ্ৰ জীৱন সত্তা যেন পোহৰে আলোকিত হৈ